যোগান মন্ত্ৰী ৰঞ্জিত দাস পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি অতি শীঘ্ৰে হ্ৰাস কৰক বিজেপি হুঁচিয়াৰ বিজেপি মূল্যবৃদ্ধি অতি শীঘ্ৰে হ্ৰাস কৰক মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰা বিজেপি চৰকাৰ বিজেপি হুঁচিয়াৰ যোগান বিভাগ অসম চৰকাৰ অসম চৰকাৰ হুঁচিয়াৰ বিজেপি go back অসম চৰকাৰ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি কৰিব নোৱাৰা অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ মূল্যবৃদ্ধি কৰিব নোৱাৰা অসম চৰকাৰ মূল্যবৃদ্ধি কৰিব নোৱাৰা অসম চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ যোগান বিভাগ go back আজি সমগ্ৰ অসমতে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধি প্ৰতিবাদত আমি মাৰমৰা আঞ্চলিক ছাত্ৰ সন্থাই কাকতবাৰী মাছ মজিয়াত আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে এইখন চৰকাৰে ফ্ৰীকৈ চাউল খুৱাই ফ্ৰীকৈ ইন্ধন গেছ যোগান ধৰি এতিয়া ইন্ধন গেছৰ মূল্যৰ দাম 1050 টকা, চাউলক ফ্ৰীকৈ খুৱাই লৈ দাইলৰ দাম 150 টকা, মিঠাতেলৰ দাম 250 টকা, অত্যাৱশ্যক সামগ্ৰী প্ৰতিটো বস্তু ইমান দাম হয়। হেতুকে আমাৰ যিখিনি খাতি খোৱা অসমীয়া মানুহ একেবাৰে অৱস্থা একেবাৰে খুব শোচনীয় হৈছে। গতিকে আমি ইয়াৰ বিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰ আৰু খাদ্য মন্ত্ৰীক অৱগত কৰিব বিচাৰিছোঁ যিহেতু আপোনালোকে যদি এই খাদ্য সামগ্ৰী যদি অতি শীঘ্ৰে হ্ৰাস নকৰে সদৌ অসম ছাত্ৰ সন্থা আৰু মাৰমৰা আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ বিক্ষোভ কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ব।